অখিল গগৈওতো কষ্ট নকৰা বুলি মই নকওঁ, ডেফিনেটলি কষ্ট কৰি আছে। তেতিয়া ময়ে সুধিলোঁ তেওঁক, ভাই চুইমিংটো কিয় কৰিছিল? তেতিয়া মোক ক'লে যে মোক ঢাক্কা মাৰি দিছিলে। বানপানীৰ সময়ত আমি কোনো ৰাজনীতি আনিব খোজা নাই। তেওঁ য'তে গৈছে, হাগ্ৰামা মহিলাও গৈছে, অখিল গগৈকে লগ কৰিছে। চাওক, তেখেতক তেওঁক হিচাপ কৰিলে কি কৰিব? তেওঁ 20,000 মান ৰাইজৰ দলৰ মানুহৰ নাম দি দিব, ক'ব এওঁবিলাকে মোক 10 টকা 15 টকা 20 টকাকৈ দিছে বুলি। গতিকে তেওঁ নিজ গুণেৰে মহিয়ান এগৰাকী ব্যক্তি, গতিকে তেওঁ নিজৰ কাম কৰি থাকক, তাত আমি ইণ্টাৰফেয়াৰ কৰিব নালাগে। কাৰণ আপোনালোকে দেখুৱালে তেওঁ চুইমিং কৰিছে, আপোনালোকে MLA চুইমিং কৰিছে। তেতিয়া ময়ে সুধিলোঁ তেওঁক, ভাই চুইমিংটো কিয় কৰিছিল? তেতিয়া মোক ক'লে যে মোক ঢাক্কা মাৰি দিছিলে। কিন্তু সেইটোকে আমাৰ ইয়াত ৰিল চলি গ'ল যে বিধায়কে সাঁতুৰি সাঁতুৰি মানুহক উদ্ধাৰ কৰি আছে। তেওঁ মোক নিজে ক'লে যে মোক ঢাক্কা মাৰি দিলে, মই পৰি গ'লোঁ। আৰু সিদিনাখন পানী কিমান জুখিবৰ কাৰণেও তেওঁ এটা সাঁতুৰিছে। গতিকে তেওঁ নিজৰ ভাগে আৰু নিজৰ সমষ্টিৰ ৰাইজক সহায় কৰাৰ চেষ্টা কৰিছে, তাত বেয়া পোৱাটো কোনো কথা নাই। তেওঁ কাৰোবাক মই দেখি আছোঁ যে মই 2,000 দিলোঁ, 3,000 দিলোঁ, আৰু 50 লাখ দিলে 1,000 দিব পাৰিম। নিজৰ মতে চেষ্টা কৰিছে আৰু দিয়াটোতো হয়, কাৰোবাক দিছে। গতিকে আমি কোনো বানপানীৰ সময়ত আমি কোনো ৰাজনীতি আনিব খোজা নাই। তেওঁ য'তে গৈছে, হাগ্ৰামা মহিলাও গৈছে, অখিল গগৈকে লগ কৰিছে। ময়ো গৈছোঁ, অখিল গগৈক লগত লৈছোঁ। নাজিৰাত গৈছোঁ, ময়ূৰ বৰগোহাঁইক লগত লৈছোঁ। কিন্তু শিৱসাগৰত যোৱা 19 তাৰিখৰ পৰা বিমল বৰা কনষ্টেণ্টলি আছে, কালিহে আহিছে। গতিকে আমি কোনো মানুহৰ লগত এইটো সময়ত ৰাজনীতি কৰিব খোজা নাই। আৰু অখিল গগৈওতো কষ্ট নকৰা বুলি মই নকওঁ, ডেফিনেটলি কষ্ট কৰি আছে আৰু সকলোৱে কৰি আছে। গতিকে ইয়াত আৰু